জুবিন গাৰ্গ আজিৰ দিনত নাই। আপুনি একেলগে আছিলে এটা সময়ত সৰুকালত, কি ক'ব? সৰুকালত একচুৱেলি জুবিন আমাতকৈ 2 ক্লাছ সৰু আছিল। কৰিমগঞ্জত তেতিয়া ইংলিছ মিডিয়াম স্কুল এখনেই আছিল, প্ৰান্তিক কিণ্ডাৰ গাৰ্ডেন, য'ত মোৰ মা টিচাৰ আছিলে, আমি তাতে পঢ়িছিলোঁ। আমি তেতিয়াৰ দিনত আজিৰ দিনত যি জুবিন গাৰ্গ ঢুকাইছে, আমি জুবিন বৰঠাকুৰক চিনি পাইছিলোঁ, সৰু জুবিন বৰঠাকুৰ। তেতিয়াৰ দিনতে স্কুলত ফাংচন হ'লে জুবিনে ফাংচনত অংশগ্ৰহণ কৰে, বিভিন্ন গানত। এই সৰু কালৰ পৰাই সি খুব মৰমীয়াল ল'ৰা আছিল। আজিৰ দিনটো এইটো এনেকুৱা এটা দিন, আমি ভাঙি পৰিছোঁ জুবিনৰ কথাটো। জুবিনক তাৰপিছতো কৰিমগঞ্জত সি আহিছে, চিমুহিত আহিছে, প্ৰগ্ৰাম কৰিছে, লগ পাইছোঁ। গুৱাহাটীত কেইবাবাৰো লগ পাইছোঁ, বহু বিহুতলিত তাক লগ পাইছোঁ। লগ পালে এই সৰুকালৰ নিচিনাই সাবত মাৰি ধৰিছিল, কৰিমগঞ্জৰ চিমুহিৰ কথা সুধিছিল, কোন ক'ত আছে, কেনেকুৱা চহৰখন কি হৈ আছে। কৰিমগঞ্জৰ প্ৰতি তাৰ এটা অন্তৰৰ টান আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।